Hello everyone, মই আতিফ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ভিডিঅ'টো এটা বিশেষ কাৰণত বনোৱা হৈছে কিয়নো আহিবলগীয়া এই ফেব্ৰুৱাৰী মাহত আৰু জানুৱাৰী শেষত বহুতো খেল আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বাহিৰত আছে। ভাল খেল আছে, টুৰ্নামেণ্ট টেনিছ বলৰ টুৰ্নামেণ্ট আছে ভাল সো গতিকে আহিবলগীয়া দিনসমূহত কি খেল আছে আৰু ক'ত আছে সেই সকলোবোৰ খেলৰ যি বেনাৰ মুছত আছে। তো গতিকে প্ৰথম এইখন খেল অনুষ্ঠিত হ'ব বিকিৰণ ৰংপুৰৰ উদ্যোগত আমগুৰি মেটেকাবাসী ৰাইজৰ সহযোগত মহৰুম ৱাকিলুৰ ৰহমান আৰু মহৰুম নুৰুল ইছলামৰ হুৰণিত খেলখন পাতিব। প্ৰথম বাৰ্ষিক দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা স্থান হৈছে দিহিং থানপথ আমগুৰি গাঁও মেটেকা শিৱসাগৰ। এখন খেল অনুষ্ঠিত হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা আৰু 13 ফেব্ৰুৱাৰীলৈকে। খেলখন খুবেই ভাল খেল পাতিব তেওঁলোকে, সেইটো মই ইতিমধ্যে শুনিব পাইছোঁ আৰু মই নিজেও গম পাইছোঁ। তো গতিকে আপোনালোকে এই খেলখন জইন কৰিব আৰু খেলখন আপোনালোকে খেলিব। ভৰ্তি মচুল হৈছে 3500 টকা আৰু সৰ্বমুঠ প্ৰাইজ মানি থাকিব 1,90,000 টকা। আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। খেলখনৰ বিষয়ে কিবা জানিব যদি আপোনাৰ আৰু ইচ্ছা আছে তেন্তে আপোনালোকে তলত কণ্টেক্ট কৰি জানি ল'ব। তো নেক্সট খেলখন হৈছে ডিমৌ দিহাজান ক্ৰিকেট সন্থা আৰু ডিমৌবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক মুকলি দিবানক্ষ টেনিছ বল প্ৰতিযোগিতা। এইখন খেল আজিৰ পৰা অনুষ্ঠিত হ'ব 23 জানুৱাৰীৰ পৰা। তো গতিকে এইখন খেল আজিৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে যোনে খেলিম বুলি আহিছে খেলখন জইন কৰি ল'ব। খেলখনৰ সৰ্বমুঠ প্ৰাইজ মানি থাকিব, প্ৰথম প্ৰাইজ মানি থাকিব 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 30,000 টকা। তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু ভৰ্তি মাচুল 2200 টকা। চ' 2200 টকাত তেওঁলোকে প্ৰাইজ মানিটো ভালেই দিছে। তো গতিকে আপোনালোকে এখন খেল খেলিব পাৰে। তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। ইয়াৰ পাছৰ খেলখন অনুষ্ঠিত হ'ব এখন ভাল খেল নামটি চাৰিআলি গণক আদৰ্শ গাঁও যুৱ সমাজৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই ক্ৰিকেট প্ৰতিযোগিতাখন তেওঁলোকে বছৰি পাতে, এখন 5 নম্বৰবাৰ পাতিব গৈছে। তো গতিকে তেওঁলোকে আগতো বৰ সুন্দৰ খেল পাতিছে, মই নিজেও গৈছোঁ, খেলিছোঁ আৰু চাইছোঁ। খেলখন ভাল খেল পাতিছে। এইবাৰো তেওঁলোকে এখন সুন্দৰ খেল পাতিবলৈ গৈছে আৰু সৰ্বমুঠ প্ৰাইজ মানি ইয়াত আছে আপোনালোকৰ 1,70,000 টকা আৰু জইণ্ট ফিজ 3500 টকা। তো 3500 টকা তেওঁলোকে এটা ভাল এমাউণ্টৰ প্ৰাইজ মানি দিছে। আৰু ইয়াত আপোনালোকৰ সাংস্কৃতিক সন্ধ্যাৰ দিনাখন থাকিব। ইয়াত আপোনালোকৰ নাম দিছে, দেখিছে নাহিদ আফৰিন, প্ৰণয় বৰদলৈ ধৰি এনেকৈ ভাল আৰু বহুতো বিশিষ্ট অতিথিও থাকিব। আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। ইতিমধ্যে তেওঁলোকৰ যি গ্ৰাউণ্ডৰ কাম চলি আছে আৰু কেইদিনমানৰ পিছত মই মোৰ ইউটিউব চেনেলটো আপোনালোকৰ তেওঁলোকৰ গ্ৰাউণ্ডৰ যি কাম চলি আছে সেই তাৰ ভিডিঅ' আপোনালোকে এটা প্ৰভাইড কৰি দিম। আপোনালোকৰ খেলখনৰ বিষয়ে কিবা জানিব হ'লে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। ইয়াৰ পাছৰ খেলখন অনুষ্ঠিত হ'ব কোঁৱৰপুৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ছুপাৰ 7 দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। সৰ্বমুঠ প্ৰাইজ মানি 80,000 টকা, ভৰ্তি মাচুল 2,000 টকা। আৰু খেলখন অনুষ্ঠিত হ'ব বলিয়াঘাট প্লে'গ্ৰাউণ্ডত। তো আপোনালোকে কণ্টেক্ট নাম্বাৰ ছাইডত দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তাৰ পাছৰ খেলখন হৈছে বেতবাৰী সন্মিলিত যুৱ সমাজৰ উদ্যোগত দিবানক্ষ প্ৰাইজ মানি ট্ৰফি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। স্থান শুকান পুখুৰী শিৱসাগৰ। ভৰ্তি মাচুল 3,000 টকা আৰু প্ৰাইজ মানি সৰ্বমুঠ প্ৰাইজ মানি 1,50,000 টকা। চ' তেওঁলোকে প্ৰাইজ মানিটো জইণ্ট ফিজটো চাই প্ৰাইজ মানিটো খুবেই ভালেই দিছে। আৰু খেলখন ষ্টাৰ্ট হ'ব 26 জানুৱাৰীৰ পৰা 29 জানুৱাৰীত শেষ হ'ব। তো গতিকে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। বৰুৱা আলি যুৱ সমাজৰ উদ্যোগত আৰু ভাস্কৰ বৰা হুৰণিত ট্ৰফি আৰু প্ৰাইজ মানি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এইখন খেল ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। যোগদানৰ মাচুল 2200 টকা আৰু সৰ্বমুঠ প্ৰাইজ মানি 50,000 টকা। আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু খেলখন 32টা টিমৰ মাজতহে অনুষ্ঠিত হ'ব। তো গতিকে কোনোবাই জইন কৰিম বুলি ভাবিলে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। ইয়াৰ পিছত এখন খেল অনুষ্ঠিত হ'ব গেলেকী গোৰ্খা যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক প্ৰাইজ মানি ট্ৰফি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। চৰাই সজীয়া খেলপথাৰ গেলেকী। 27 তাৰিখৰ পৰা খেলখন ষ্টাৰ্ট হ'ব আৰু 31 জানুৱাৰীত খেলখনৰ ফাইনেল মেটছখন অনুষ্ঠিত হ'ব। ভৰ্তি মাচুল 3,300 টকা আৰু সৰ্বমুঠ টোটেল প্ৰাইজ মানি দিছে 1,00,000 টকা। আৰু তলত আপোনালোকে নিয়মখিনি তেওঁলোকে দি দিছে আৰু প্ৰাইজ ছাইডত দি দিছে আৰু তলত কণ্টেক্ট নাম্বাৰ দি দিছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব খেলখনৰ বিষয়ে আৰু যদি অধিক কিবা জানিব বিচাৰে তেন্তে। আৰু এখন খেল অনুষ্ঠিত হ'ব চেঙেলিবাৰী হাৰিপৰা ঘাট যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক দিবানক্ষ প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। 2500 টকা জইণ্ট ফিজ আৰু 80,000 টকা টোটেল প্ৰাইজ মানি থাকিব। আৰু খেলখনৰ তাৰিখ হৈছে 1 তাৰিখৰ পৰা তেওঁলোকৰ খেলখন অনুষ্ঠিত হ'ব আৰু 3 তাৰিখে ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আৰু খেলখন অনুষ্ঠিত হ'ব চেঙেলিবাৰী হাৰিপৰা ঘাট খেলপথাৰ চেঙেলিবাৰী। তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। বৃহত্তৰ হলগুৰি যুৱ সমাজৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰাইজমণি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
সৰ্বমুঠ প্ৰাইজ মানি হৈ গ'ল আপোনাৰ 50,000 টকা, যোগদানৰ মাচুল 1200 টকা। আৰু আপোনাৰ 26, 27, 28 জানুৱাৰী 2025 পৰা ষ্টাৰ্ট হ'ব আৰু হলগুৰি আহিনী পথাৰত খেলখন অনুষ্ঠিত হ'ব। তো গতিকে আপোনালোকে এই যিখিনি বেনাৰ দেখিছে এই বেনাৰখিনি মই এতিয়ালৈকে পাইছোঁ, আহিবলগীয়া দিনসমূহত এইকেইখন খেল হ'ব বুলি মই গম পাইছোঁ। তো গতিকে আপোনালোকে খেলসমূহ যদি কিবা আৰু ইনফৰমেশ্যন জানিব বিচাৰে তেন্তে সকলো বেনাৰে তলত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু যদি নতুনকৈ মই কিবা বেনাৰ পাওঁ তেন্তে আকৌ আপোনালোকক শ্বেয়াৰ কৰি দিম। তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।